অভিমানী কোনো মানুহ মানে কংগ্ৰেছত থাকিব নোৱাৰে। ৰেজাউল করিম চৰকাৰৰ যি মানে সেন্টিমেন্ট, জনতাৰ প্ৰতি তাৰ যিটো মানে শ্ৰদ্ধা ভক্তি সেন্টিমেন্ট, সেই মানে সন্মানটো বা সেই কামখিনিতো কংগ্ৰেছৰ পৰা কৰিব নোৱাৰে। যাৰ কাৰণে তেওঁ এদিন বা দুদিনতে কংগ্ৰেছৰ পৰা ওলাই আহিছে। আৰু মৌলানা বদৰুদ্দিন আজমল চাহাবে হীৰা মুকুতা চিনি পায়। হীৰাৰ স্থান মানে হীৰাৰ স্থান যিয়ে হীৰা চিনি পায় তেওঁহে দিব পাৰে। সেইকাৰণে তেখেতে আমাৰ আচল জেগাত আহি পাইছে। আৰু কংগ্ৰেছ লাহে লাহে শূন্য হ'ব। মৌলানা বদৰুদ্দিন আজমল চাহাবে ইমান দিনে কংগ্ৰেছীসকলে আমাক কৈ আহিছিলে বিজেপিৰ বি টিম বুলি, আৰু আমাৰ সুপ্ৰিমো কংগ্ৰেছক কৈ আছিলে বিজেপিৰ এ টিম বুলি। তাৰ প্ৰমাণ হৈ গ'ল। APCCৰ সদ্য প্ৰাক্তন সভাপতি মানে বিজেপিত গৈছে মানে কি, আচলতে কংগ্ৰেছ বিজেপিৰ যে এ টিম তাৰে প্ৰমাণ। আজি মানে দ্বিতীয় ৰমজান। প্ৰথম ৰমজানৰ দিনাখন মই বাহিৰত যোৱা নাই। আজি দ্বিতীয় ৰমজান, মই আজি শুক্ৰবাৰো আছিল। জুম্মাৰ নামাজ পঢ়িলোঁ মই সোণাপুৰ জামে মছজিদত, আৰু আছৰৰ নামাজ পঢ়িলোঁ আদায় কৰিলোঁ মই সুন্দৰপুৰ জামে মছজিদত, আৰু মগৰিবৰ নামাজ আদায় কৰিম নিয়ত কৰিছোঁ আল্লাহৰ ওচৰত মানে শিঙিমাৰী চৰ জামে মছজিদত, তাতে ইফতাৰো কৰিম। মানে ৰমজান মাহ ইফালে মানে নিৰ্বাচনৰ সমাগত আহি আছে। আমাৰ যিটো জনসম্পৰ্ক অভিযান, অধিকাৰৰ সংগ্ৰাম, সেৱা আৰু পৰিৱৰ্তনৰ যাত্ৰা, জনসম্পৰ্ক অভিযান, এইটো অব্যাহত থাকিব। এতিয়া মানুহখিনিক আমি ডিষ্টাৰ্ব নিদিওঁ। মোৰ প্ৰগ্ৰামটো এনেকুৱা ধৰণৰ যে মানে জহৰৰ নামাজ মানে দুপৰীয়াৰ যিটো নামাজ, সেই নামাজটো আমি সমষ্টিৰ কোনোবা এটা মছজিদত পঢ়িম। নেক্সট কোনোবা এটা মছজিদত আছৰৰ নামাজটো পঢ়িম। আৰু মগৰিবৰ নামাজ যেতিয়া ইফতাৰ কোনোবা এটা মছজিদত, যিহেতু প্ৰতিটো মছজিদতে আজিকালি ইফতাৰ মানুহে কৰে, তাতে গৈ পেলাই সেই এলেকাৰ মানুহৰ লগত বহি একেলগে বহি ইফতাৰ কৰিম, মনৰ কথা শুনিম। তেখেতসকলেও মোৰ মনৰ কথা শুনিব পাৰিব। একদম চিম্পলি, আৰু কোনো জাক জমকতা নাই, কোনো মানে চিডুল বা সেনেকুৱা ধৰণৰ কোনো ৰাজকীয়তা বা সেনেকুৱা জাক জমকতা নাই। মানে আমি হৈছোঁ গাঁৱলীয়া মানুহ। আমাৰ গোৱালপাৰা পূব সমষ্টিখন, গোৱালপাৰা চহৰ বাদে বাকী গোটেইখিনি এৰিয়া গাঁৱৰ মানুহৰ লগত ময়ো গাঁৱৰ ল'ৰা। মানে গাঁৱলীয়া পৰিৱেশত ৰোজাৰ দিনটো, ৰমজান মাহটোৰ ৰাইজৰ মাজত কটাব বিচাৰিছোঁ মই। আৰু দলৰ ফালৰ পৰা সেনেকুৱা ধৰণৰ কোনো লিখিত ইনষ্ট্ৰাকশ্যন আমি পোৱা নাই। আৰু অহা 22 তাৰিখৰ প্ৰগ্ৰামটো আমি ছ'চিয়েল মিডিয়াত পাইছোঁ। এইটো তেখেতৰ মানে এজ এ এছপাইৰেণ্ট কেণ্ডিডেট হিচাপে ব্যক্তিগত মিটিং হ'ব, দলৰ সাংগঠনিক কোনো মিটিং নহয়। সাংগঠনিক মিটিং হ'লে তাতে দলৰ কেন্দ্ৰীয় নেতৃত্বৰ মানে কিছু নীতি নিৰ্দেশনা থাকিলেহেঁতেন। আমি সেনেকুৱা ধৰণৰ নীতি নিৰ্দেশনা পোৱা নাই। মানে গোৱালপাৰা জিলাখনত দল যিদিনাখন জন্ম হৈছে, সিদিনাখনৰ পৰাই গোৱালপাৰা জিলাত দলীয় সাংগঠনিক যিমান কাৰ্যসূচী হৈছে, গোটেইখিনি কাৰ্যসূচীৰ লগত মই আব্দুল হাই জড়িত। কিন্তু অহা 22 তাৰিখৰ এই কাৰ্যসূচীৰ লগত আমি আব্দুল হাই জড়িত নহয়। এইটো হয়তো আমাৰ আবুল কালাম হুছেইন চাহাবৰ ব্যক্তিগত প্ৰগ্ৰাম হ'ব। এইখিনিয়ে মোৰ ক'বলগীয়া।